খুব ভাল লাগিছে। এইকাৰণে ভাল লাগিছে যে বিনয় শাখা সাহিত্য সভা চৰাইদেউ জিলা সাহিত্য সভাৰ ভিতৰতে এটা সক্ৰিয় অনুষ্ঠান, এটা শাখা, আৰু এই শাখাই এইবাৰ স্বৰ্ণ শাখাৰ স্বীকৃতি পাইছে। এইটো এটা খুব এটা সন্মানজনক স্বীকৃতি। সমগ্ৰ অসমতে আজি এমাহতকৈ অধিক হ'ল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি পৰলোক, এই পৰলোকটো খুব স্বাভাৱিক নাছিলে, অস্বাভাৱিক আছিলে। গতিকে তেওঁৰ মৃত্যুৱে অসমৰ মানুহক যথেষ্ট দুখ দিছে। মানুহে তেখেতক খুব ভাল পাইছিলে, আৰু এই ভাল পোৱাৰ ভাৱটো আজি এমাহতকৈ অধিক কাল মানুহে প্ৰদৰ্শন কৰিছে। আৰু এই যি আন এগৰাকী শিল্পী ভূপেন হাজৰিকা, যি ভূপেন হাজৰিকাৰ মৃত্যু দিৱস, এই মৃত্যু দিৱসটো গোটেই অসমত এনেধৰণে পালন কৰিছে যে এই পালন কৰাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে আচলতে ভূপেন হাজৰিকাক অসমৰ মানুহে খুবেই ভাল পায়। আৰু ভূপেন হাজৰিকাক ভাল পোৱাৰ কাৰণে অসমৰ মানুহে আজি সমগ্ৰ অসমৰ গাঁৱে ভূঞে নগৰে চহৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। আজি বিনয় শাখাই মোক নিৰ্দিষ্ট বক্তা হিচাপে মাতি আনিছে। গতিকে ভূপেন হাজৰিকাৰ বহুতো দিশ, তেওঁৰ যিটো বহুমুখী প্ৰতিভা, এই বহুমুখী প্ৰতিভাৰ কথা মই ৰাইজক অৱগত কৰিছো। আৰু এইটো কথা সত্য যে ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যাৰ সত্তা অসম আৰু উত্তৰ পূৰ্বাঞ্চল, যাৰ সত্তা মানৱতা, আৰু যাৰ সত্তা আচলতে এই সাধাৰণ শ্ৰমজীৱী মানুহৰ পক্ষে। তেওঁ শ্ৰমজীৱী মানুহৰ কথা গাই গৈছে, কিন্তু মানুহে এতিয়ালৈ অনুভৱ কৰিব পৰা নাই। গতিকে ভূপেন হাজৰিকাৰ এই বহুমুখী যিটো প্ৰতিভা, এই প্ৰতিভাৰ প্ৰতি আমি সকলোৱে সন্মান জনাই আহিছো, সন্মান জনাব লাগিব। আৰু এনেকুৱা হৈছে যে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ যি অসমৰ পৰিচয় নহয়, অসমক বাহিৰত পৰিচয় কৰি দিয়া দুগৰাকী বিশিষ্ট শিল্পী, এই দুগৰাকী শিল্পীয়ে সঁচা অৰ্থত অসমৰ মানুহক বহিৰ্বিশ্বত সৰ্বভাৰতীয় প্ৰেক্ষাপটত পৰিচয় কৰাই দিছে। গতিকে শংকৰদেৱ মাধৱদেৱৰ পৰৱৰ্তী পৰ্যায়ত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, এই সকলৰ পিছতে আমি সঁচাকেই নাম লবলৈ হলে আমি ভূপেন হাজৰিকা আৰু তাৰ পিছত আমাৰ জুবিন গাৰ্গৰ নাম ল'ব লাগিব। গতিকে দুয়োগৰাকী ব্যক্তিলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু ভূপেন হাজৰিকা আমাৰ প্ৰাণৰ শিল্পী। আজি তেওঁৰ এই শতবৰ্ষীয় যিটো দিৱস, এই দিৱসত তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। আজি বিশেষভাৱে আমাৰ কাৰণে এটা গৌৰৱৰ দিন, যিহেতু সদায়কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি আমি ৰামনগৰ এই ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলোঁ। বিনয় শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ৰামনগৰবাসীৰ আতিথ্যত এই অনুষ্ঠানটোত পুৱাৰ ভাগতে বিভিন্ন কাৰ্যসূচীৰ লগতে পতাকা উত্তোলন, শ্বহীদ উত্তোলন কাৰ্যসূচী সমাপন হ'ল। তাৰপিছত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা হ'ল, চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত, এনেধৰণৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিলোঁ। তাৰপিছত আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি মুকলি সভা আয়োজন কৰা হৈছিল। আৰু মুকলি সভাতে আমাৰ বিনয় শাখা সাহিত্য সভাৰ মুখপত্ৰ বিনয় কণ্ঠ নামৰ এখনি গ্ৰন্থ আমি ইয়াত উন্মোচন কৰিলোঁ। আৰু উন্মোচন হিচাপে আমি উন্মোচক আমন্ত্ৰণ কৰিছিলোঁ ডক্টৰ নিৰঞ্জন দাস ছাৰ। তেখেতে গ্ৰন্থ উন্মোচন কৰিলে। আৰু এই মুকলি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছিলোঁ সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰঘুনাথ কাইজম ছাৰ। তেখেতো উপস্থিত হৈ আমাৰ সভাৰ হোষ্ট বৃদ্ধি কৰিলে। আৰু বিশেষভাৱে আজি আমাৰ যি এই মুখপত্ৰখনি আমাক বিশেষভাৱে আৰ্থিকভাৱে সহায় কৰিলে তাৰানাথ পাঠীদেৱৰ সুযোগ্য সন্তান ৰবীন পাঠী ডাঙৰীয়া। আৰু ইয়াৰ পাছতে তেখেতক আমি বিনয় শাখা সাহিত্য সভা তথা সম্পাদনা সমিতি হৈ বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ এই আৰ্থিক সহযোগিতাৰ বাবে আজি আমি মুখপত্ৰখন উন্মোচন কৰিবলৈ আমি সাৰ্থক হৈছোঁ। গতিকে আমি তেখেতৰ এই মহান অনুভৱক আমি সকলোৱে একেমুখে স্বীকাৰ কৰিছোঁ। আৰু লগতে আজি এই অনুষ্ঠানত আমাৰ জিলাৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া আছিল সাহিত্য সভাৰ, আৰু আমাৰ স্থানীয় কেইবাজন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিলে। আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি আমাৰ সমগ্ৰ দিনটোৰ কাৰ্যসূচী আমি সামৰণি মাৰিলোঁ। ইয়াৰ লগতে আমি এটা কথা আজি খুব গৌৰৱ আমাৰ কাৰণে বিনয় শাখা সাহিত্য সভাৰ কাৰণে, আমি পূৰ্বতে যি বিনয় শাখা সাহিত্য সভা প্ৰতিষ্ঠা কৰি মহান ব্যক্তিসকলে যি আঁত ধৰি গ'ল, সেই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি গ'ল, তাৰ পৰৱৰ্তী সময়ত আজিৰ তাৰিখত আমি বিনয় শাখা সাহিত্য সভাটো স্বৰ্ণ শাখা হিচাপে আজিৰ দিনটোত আমি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই আমাৰ স্বীকৃতি পত্ৰ প্ৰদান কৰিলে সোণাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰঘুনাথ কাইজম ছাৰে। আৰু তেখেত জিলাৰ লগতে কেন্দ্ৰীয় সাহিত্য সভাৰো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত এজন বিশিষ্ট কৰ্মী। গতিকে তেখেতকো আমি এই পাহতে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।